লুচেণ্টাইছৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে GS5 অৰ্থাৎ আমাৰ এখন আসাম স্পেচিফিক পেপাৰ আছে তাৰ প্ৰস্তুতি কেনেদৰে কৰিব লাগে তাৰ বিষয়ে বিতংভাৱে আমাক জনাব সৰোজ ডেকা ছাৰে। সৰোজ ডেকা ছাৰ বৰ্তমান কোকৰাঝাৰত পূৰ্বজোৰাত এছিষ্টেণ্ট কমিছনাৰ হিচাপে কৰ্মৰত। তাৰ আগতে তেখেতে বেংক পিঅ হিচাপে কাম কৰিছিলে আৰু CAG তেখেতে কাম কৰিছিলে। তদুপৰি 2016 বৰ্ষৰ যিটো বেটছ আছিলে তাতে তেখেতে APS হিচাপে সিলেক্ট হৈছিলে আৰু আজি এই পেপাৰখনৰ বিষয়ে বিতংভাৱে জনাবলৈ মই ছাৰক অনুৰোধ জনাইছো। প্ৰথমতে বহাগ বিহু আৰু বড়োসকলৰ ৰংজালী বৈশাগুৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু ল'ৰা ছোৱালীসকলে যিহেতু ফিলিমছটো ক্ৰছ কৰি পেলাই মানে মেইনছৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ কাৰণেও এটা অভিজ্ঞতা থাকিলে। এতিয়া আমি আগবাঢ়িছো GS5ৰ কাৰণে। GS5ৰ যিখন পেপাৰ আছে সেই পেপাৰখনে অকল GS5 বুলি নহয়, সেইখনে GS1, GS2, GS3 ইনক্লুডিং ইণ্টাৰভিউ এই গোটেইখিনিতে আপোনালোকৰ হেল্প কৰিব, সহায় কৰিব। যেনে GS আপোনাৰ হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ এণ্ড জিঅ'গ্ৰাফী যিটো আসামৰ কাৰণে আছে বা GS2 পলিটি এণ্ড ইনষ্টিটিউশ্যনছ এইখিনি যোৱা বছৰৰ পৰা দেখা গৈছে যে GS5ৰ পেপাৰখনে হেল্প কৰে ইয়াতে বহুত ধৰণৰ। তদুপৰি আমাৰ ইণ্টাৰভিউৰ কাৰণেও এই পেপাৰখনে বা ইন ফিউচাৰ চাকৰি লাইফতো এই পেপাৰখনে খুব সহায় কৰিব আপোনালোকক। ইনফেক্ট যোৱা বছৰ এনেকুৱা ষ্টুডেণ্টো আছে যিসকলে ইণ্টাৰভিউত গৈ পেলাই আপোনালোকে অলপ দেৰি কৰিলে গম পাব যে মাত্ৰ 2 মিনিটৰ ভিতৰত তেওঁলোক গোটেই আসাম হিষ্ট্ৰীটো গাই দিব দিছে বা অসমৰ কালচাৰৰ বিষয়ে ক'ব দিছে। সেইখিনি বস্তু GS5ৰ পেপাৰখনে আপোনালোকক বহুত পৰিমাণে সহায় কৰে বা তেওঁক সহায় কৰিছে। পেপাৰখনত আমি আচলতে পাওঁ কি তেনেকৈ কালচাৰ, হিষ্ট্ৰী, লিটাৰেচাৰ, জিঅ'গ্ৰাফী, পলিটি এণ্ড ইকনমি। বেচিকেলি যদি চোৱা যায় এই কালচাৰৰ হিষ্ট্ৰী পৰ্চনটো আৰু লিটাৰেচাৰ এই তিনিটা পৰ্চনৰ বিষয়ে সাধাৰণতে মানুহৰ মনত বা ষ্টুডেণ্ট যিবিলাকে নতুনকৈ এপিয়াৰ হৈছে বা যিবিলাক আগতেও এপিয়াৰ হৈছে তেওঁলোকৰ মানে এটা ভয় থাকে এটা ভাৱ যে কালচাৰৰ পৰা কি আহিব। আসাম কালচাৰ পাৰ্টটোৰ কাৰণে ৰিচোৰ্চৰ এবাণ্ডেঞ্চটো খুব বেছি নাই। হিষ্ট্ৰীৰ কাৰণে বহু ধৰণৰ কিতাপ আছে, কিন্তু পঢ়িব কি লাগিব সেইটো তেওঁলোকে লাইন লগাব নোৱাৰে। লিটাৰেচাৰ পাৰ্টটো যিবিলাক ষ্টুডেণ্ট আছে নতুনকৈ এপিয়াৰ হ'ব তেওঁলোকৰ কাৰণে বহুত ডাঙৰ এটা ছাবজেক্ট লগা হৈ যায়। কি পঢ়িব, ক'ত পঢ়িব, কেনেকৈ পঢ়িব আৰু কেনেকৈ মনত ৰাখিব, ডাঙৰ এটা তেওঁলোকৰ ডিলেমাত থাকে। তেনেকৈ আসাম ইকনমিৰ কাৰণেও খুব ভাল মেটেৰিয়েল বজাৰত পাবলৈ নাই আৰু তেওঁলোক পাৰপ্লেক্স হৈ যায় কি পঢ়িম কি নপঢ়িম এনেকুৱা ধৰণৰ। তো ইয়াৰ কাৰণে প্ৰথম কামটো হ'ল আমাৰ চিলেবাছখনত আমি কনচেনট্ৰেট কৰিব লাগিব। মেইন পৰ্চনটো হ'ল চিলেবাছখন আপোনালোকে এবাৰ বা ভালকৈ পঢ়ক। তাৰ পৰা মাইক্ৰ' টপিক্স কিছুমান আছে সেইবিলাক বাছি উলিয়াওক আৰু সেইবিলাকৰ পৰা লিংকবিলাক উলিয়াই পেলাই আপোনালোকে পঢ়িব লাগিব। আৰু পঢ়িব কৰিব লাগিব বুকছ, পিৰিয়ডিকেলছ এণ্ড নিউজ পেপাৰ্ছ। এইখিনি আমি এতিয়া কোনে সুধিব পাৰে যে বুকছ ছাৰ কি পঢ়িম। বুকছৰ কাৰণে কি থাকে যদি ভালকৈ চাওঁ, কালচাৰৰ কাৰণে নবীন চন্দ্ৰ শৰ্মা আছে, তুল কায়স্থ আছে, এইবিলাক পঢ়িব পাৰি। লিটাৰেচাৰৰ কাৰণে সত্যেন্দ্ৰনাথ শৰ্মাৰ কিতাপ আছে। হিষ্ট্ৰীৰ কাৰণে লটছ অফ বুকছ আছে দিয়াৰ, কিন্তু সেইখনে চুজ কৰক যিটো আপোনাক চুট কৰে বেষ্ট। জিঅ'গ্ৰাফীৰ কাৰণে তেনেকৈ অৱনী কুমাৰ ভাগৱতী আছে, যোগেন্দ্ৰনাথ শৰ্মাৰ কিতাপ আছে আৰু ইকনমিৰ কাৰণে প্ৰফেচাৰ বিল্পন বৰুৱা ছাৰৰ কিতাপ আছে বা ধৰ ছাৰৰ কিতাপ আছে, সেইবিলাক পঢ়িব লাগিব। আৰু পলিটিৰ কাৰণে মই ক'ম চিলেবাছত ষ্টিক কৰি থাকক, চিলেবাছটো ভালকৈ পঢ়ক, তাৰ পৰা আহিব। আৰু ইফ পচিবল ৰিড ভেৰিয়াছ বুকছ অন অসমৰ ৰাজনৈতিক ইতিহাসৰ পৰা কিতাপ বহুতকেইখন পায় বজাৰত, সেইবিলাক পঢ়িব চেষ্টা কৰক। তাৰপিছত আহিলে পিৰিয়ডিকেলছ এণ্ড মেগাজিনছ। এইটোৱে এটা বহুত ভাইটেল কম্পনেণ্ট হয় যিটোৱে আপোনাক GS5ক বহুত দূৰ বেলেগতকৈ আগুৱাই লৈ যাব। প্ৰান্তিক, সাতকৰি, গৰিয়সী, প্ৰকাশ এই 4খন অসমীয়া এভেইলেবল মেগাজিনছ যিবিলাকৰ পঢ়াৰ অভ্যাস নাই তেওঁলোকে পঢ়িব পাৰে আৰু যাৰ অভ্যাসটো আছে তেওঁলোকে আকৌ ভালকৈ লাষ্ট এটা বছৰৰ এই গোটেইখিনি পঢ়িবলৈ চেষ্টা কৰক, তাৰ পৰা টপিক বাচিবলৈ চেষ্টা কৰক। You will get immense help from these magazines. গোটেইখিনি আপোনালোকে হেল্প ইয়াৰটো পাব। তাৰপিছত নিউজ পেপাৰ্ছ বুলি কওঁতে চবেইতো দৈনিক অসম বা আসাম ট্ৰিবিউন পঢ়েই, তাৰ বাহিৰেও মই ভাবোঁ যদি আৰু বেলেগ মেগাজিন বা পেপাৰ লাগে তেতিয়াহ'লে আমাৰ অসম আৰু অসমীয়া প্ৰতিদিনখন পঢ়িব পাৰে। আৰু
পাৰোঁ বুলি মানে কি হ'ল পলিটিকেল নিউজবিলাক নপঢ়িব, পঢ়িব কি ইয়াত বহুত ছাপ্লিমেণ্টছবিলাক আহে, দেওবৰীয়া ছাপ্লিমেণ্টছ আহে আৰু কিছুমান টপিকছ থাকে। সেই ৰিচেণ্টলি আপোনাৰ মানে যিখন আছিলে আমাৰ হাইকোৰ্টৰ, আমাৰ গুৱাহাটী হাইকোৰ্টত ছাপ্লিমেণ্ট এখন মিলাইছিলে অসমীয়া প্ৰতিদিনে, খুব বঢ়িয়া ছাপ্লিমেণ্ট। সেইটো পঢ়িলে গুৱাহাটী হাইকোৰ্টৰ গোটেই হিষ্ট্ৰী আৰু তাৰ ৰোল প্লে আৰু তাৰ গোটেইখিনি মানে জানিব পাৰি, যিটো হয়তো জিএছ পেপাৰত কোনোবা সময়ত ৰিফ্লেক্ট কৰি দিব পাৰে বা সেইটো নহ'লে আপোনালোকৰ ইণ্টাৰভিউ সময়ত হেল্প কৰি দিব পাৰে। গতিকে মেইন হ'ল চিলেবাছটো আপোনালোকে খুব ভালকে পঢ়িব লাগিব। চিলেবাছটো এবাৰ দুবাৰ ভালকে পঢ়ক, কি ক'ব মানে কি বিচাৰিছে APSC আমাৰ পৰা। তাৰপিছত বুকছ আহিলে, বুকছবিলাক কিছুমান কালচাৰ কিতাপ বহুত আছে অসমীয়াত আৰু কিছুমান কিতাপ খুব লিমিটেড, সেইখিনি গোটাবলৈ চেষ্টা কৰক। থাৰ্ডটো আছিলে পিৰিয়ডিকেলছ এণ্ড মেগাজিনছ, সেইখিনি মই ক'লোৱেই কি পঢ়িব লাগিব। যিবিলাকে পঢ়িব পাৰে তেওঁলোকে পঢ়ক, যিবিলাকে পঢ়িব নোৱাৰে তেওঁলোকে পঢ়িবলৈ চেষ্টা কৰক, কাৰণ বেলেগ আৰু উপায় নাই। আৰু নিউজ পেপাৰ্ছ আছে, নিউজ পেপাৰ্ছখিনিৰ কাৰণে আপোনালোকে আছাম ট্ৰিবিউন আৰু দৈনিক অসম বহুতে পঢ়ে মই দেখিছোঁ, এইখিনিৰ বাহিৰেও ছাপ্লিমেণ্টছবিলাক পঢ়িবলৈ অলপ ষ্টাৰ্ট কৰিব পাৰে। Yes, yes. Okay, ঠিক আছে। তো একচুৱেলি হয় কি আমাৰ যিবিলাক বাকী কেইখন পেপাৰ্ছ আছে তাতে চবেই সোধে বা চবকে কোৱা যায় যে আপোনালোকে এটা বা দুটা চ'ৰ্চত ষ্টিক কৰক, তাৰ পৰাই বাৰে বাৰে পঢ়ক। কিন্তু এইখন এনেকুৱা এখন পেপাৰ য'ত মানে এটা চ'ৰ্চৰ পৰা ৰিলাই কৰাটো অলপ টান হৈ পৰে। গতিকে কি কৰিব লাগিব, মাল্টিপল চ'ৰ্চেছ এভেইলেবল থাকে কিছুমানৰ, তো সেইবিলাকৰ পৰা গোটেইখিনি ইনফৰমেশ্যন আহৰণ কৰিব লাগিব। ঠিক আছে, আৰু সেই চ'ৰ্চটো অথেণ্টিক হ'ব লাগিব। এতিয়া অথেণ্টিক ইন দ্য চেন্স কি, কিতাপৰ যিখিনি আমাৰ মই যেনেকৈ ক'লো নাম কিছুমান কিতাপৰ, যেনেকৈ কালচাৰত নবীন চন্দ্ৰ শৰ্মা আছে, প্ৰতিটি কায়স্থ আছে, তেওঁলোকৰ কিতাপবিলাক পঢ়ি পাম। কিন্তু যদি মাৰ্কেট এভেইলেবল যিবিলাক চ'ৰ্চ আছে, যিবিলাক APSC কাৰণে উলিওৱা হয়, সেইবিলাকত মানে বাৰে পাছে ভুল থকা দেখা যায়। মই এতিয়া কথাখিনি কৈ থাকোঁতে মনত পৰিলে, যোৱা বছৰ এখন খুব ভাল কিতাপ ওলাইছিলে মাৰ্কেটত, যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰাই আছাম হিষ্ট্ৰীৰ ওপৰত। তাত দেখা গৈছে যে আমাৰ যিটো ডাঙৰীয়া বুলি কয় আহোম চিষ্টেমত অকল মাত্ৰ 3জনক কয়, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। তো সেইখন কিতাপত ফুকনক আদি কৰি গোটেইখিনিকে ডাঙৰীয়া বুলি কৈছে, যিটো এটা সাংঘাতিক ধৰণৰ মিছকনচেপ্ট। আৰু সেইটোৱে আপোনালোকক যদি জিএছ পেপাৰত কিবা কৰি মানে উঠি গ'লেও ইণ্টাৰভিউ ছেশ্যনত যদি সেই বস্তুবিলাক পঢ়ে তেতিয়াহ'লে আপোনালোকৰ দিগদাৰ কৰিব। গতিকে চ'ৰ্চটো অথেণ্টিক হোৱা দৰকাৰ। ঠিক তেনেকৈ নেক্সট কুৱেশ্যন হ'ল বুক অৰ গুগল। সাধাৰণতে আমি কি কওঁ, মানে জুডিচিয়াছ ইউজ অফ বথ, সেইটোৱে বেলেগ পেপাৰ ক্ষেত্ৰত কোৱা হয়। কিন্তু জিএছ পেপাৰত আমি কি কৰিব লাগিব যে ৰেচিঅ'টো মই যদি ৰেচিঅ' হিচাপে দিবলৈ 90:10, মানে 90% আপোনাৰ কিতাপৰ ওপৰত ৰিলাই কৰিব লাগিব আৰু 10% গুগলৰ পৰা। গুগলৰ তাকো অথেণ্টিক চ'ৰ্চখিনিৰ পৰা আপোনালোকে কৰিব লাগিব প্ৰিপাৰেশ্যনছটো। কাৰণ এইখন পেপাৰেই এনেকুৱা যে তাত মানে বুকছ এণ্ড গুগলছ, ইয়াৰ ভিতৰত যদি কোনোবাই কয় যে কি পঢ়ি পেলাই পাছ কৰিলে গুগল, যেনেকৈ যোৱা বছৰ কালিচৰণ ব্ৰহ্ম আহিছে, কালিচৰণ ব্ৰহ্মৰ বিষয়ে এতিয়া হয়তো গুগল কৰিলে বহুত পেজেছ আপলোড হ'ব দেখা যায়, কিন্তু এনেই কালিচৰণ ব্ৰহ্মৰ ওপৰত অথেণ্টিক চ'ৰ্চেছ পাবলৈ নাই। কিন্তু বুকছ 2-3খন আছে মাৰ্কেটত এভেইলেবল, পুৰণি কিতাপ বিচাৰিলে পোৱা যায়। ইয়াৰ পিছত আহিব পঢ়িব কেনেকৈ, মানে আমি পঢ়িম কেনেকৈ, পঢ়াখিনি কিতাপখিনি বাৰু পাই গ'লে পঢ়িম কেনেকৈ। পঢ়া কামটো মেইন হ'ল প্ৰথম বেচিক্সেৰে ষ্টাৰ্ট কৰিব লাগিব, মানে ক্লিয়াৰ দ্য বেচিক্স। NCERT, সেৱা বুকছ, সেৱা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পুৰণি কিতাপ। মই যেনেকৈ ক'লো দিলীপ কুমাৰ বৰুৱা ছাৰৰ এখন বহুত পুৰণি কিতাপ আছিলে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ, তেখেতে আৰু তেখেতৰ ৱাইফে লিখা এখন কিতাপ আছাম ইকনমিৰ ওপৰত, যিখন এতিয়া মাৰ্কেটত এভেইলেবল নাই। ইনফেক্ট মোৰ তাতো নাই সেইখন মই কাৰোবাৰ পৰা সংগ্ৰহ কৰি জেৰক্স কৰি পেলাইহে লৈছোঁ। ইমান ধুনীয়া কিতাপ যে আছাম ইকনমি বুলি পেলাই বেলেগ কিতাপলৈ চাবই নালাগে। তো তাৰ পৰা সেইবিলাকৰ বেচিক্সখিনি ক্লিয়াৰ কৰিব লাগে। আৰু সেইখিনি ক্লিয়াৰ কৰিব যাওঁতে মানে এনেকুৱা নহয় যে বহুত কিবা কিবি পঢ়িব লাগিব, কিন্তু অকণমান পঢ়ি পেলাই মানে গোটেই কনচেপ্টটো এটা আইডিয়া এটা হ'ব পাৰে। তাৰপিছত নেক্সট আছে কনচেপ্ট বিল্ডিং। ৰিড এজ মেনি বুকছ এজ ইউ কেন, মানে মই ক'লো ন এতিয়া কালচাৰ পাৰ্টটো আৰু হিষ্ট্ৰী পাৰ্টৰ বাৰু বহুত কিতাপ এভেইলেবল, তাৰে মাজত এখন বা দুখন পঢ়িলে হ'ব। কিন্তু কালচাৰৰ কাৰণে কি কৰিব লাগিব, বহুতখিনি কিতাপ পঢ়িব লাগিব। সেই কিতাপখিনি পঢ়াটো এটা হেবিট হিচাপে গঢ় দিব লাগিব। কোনে ভাবিছে যে মই কালচাৰৰ কাৰণে এখন মাৰ্কেটত এভেইলেবল কিতাপ এখন আছে আছাম কালচাৰ বুলি, এইখন মই পঢ়িলোঁ সেইখনেৰে হৈ গ'ল, সেনেকৈ নহ'ব। কাৰণ এইবাৰ যদি প্ৰিলিমছত আপোনালোকে চাই আয়ুষৰ বস্তু কিছুমানো আহি গৈছে, আপোনালোকে চাবচোন একেবাৰে ভিতৰুৱা আছামিজ লিটাৰেচাৰৰ বস্তু আহি গৈছে, যিটো মানে বহুত ধৰণৰ চ'ৰ্চ নপঢ়াকে পচিবল নহয়। আৰু ইনডেপ্থ আণ্ডাৰষ্টেণ্ডিংটোৰ কাৰণে কিতাপ পঢ়িবই লাগিব। থাৰ্ডটো হ'ল ভিজুৱেলাইজেশ্যন। ভিজুৱেলাইজেশ্যনটো বহুত ইম্পৰ্টেণ্ট মানে এইখন পেপাৰৰ কাৰণে।
মানে মই এটা উদাহৰণ দিওঁ, আসাম জিঅ'গ্ৰাফী বা ইণ্ডিয়ান জিঅ'গ্ৰাফী কৰিলে সকলোৱে এখন মেপ এখন আগতে ৰাখে, ফিজিকেল জিঅ'গ্ৰাফী ফিজিকেল মেপ এখন ভাৰতৰ ৰাখে বা অসমৰ ফিজিকেল মেপখন সন্মুখত ৰাখি পেলাই পঢ়ে। কিন্তু আমি যেতিয়া GS5 পঢ়ো বহুতে ভাবে ঠিক আছে চলো ভাই কিতাপ পঢ়ি ল'ম হৈ যাব, এনেকে নহয়। ঠিক কিতাপখনৰ লগতে আমাক লাগিব কি সেই আসামৰ এখন মেপ এখন সন্মুখত ৰাখি পঢ়িব লাগিব। কাৰণ যেনেকে মই নিজে পঢ়িম বা বেলেগে পঢ়িব যেতিয়া যে মই অসমৰ কালচাৰৰ ওপৰত পঢ়িম, অসমৰ বিভিন্ন ট্ৰাইবছৰ ওপৰত পঢ়িম, অসমৰ ৰাজনৈতিক ইতিহাসখিনি পঢ়িম, তেতিয়া সেই মেপখন বিৰাটেই ইম্পৰ্টেণ্ট হৈ যায়। ভিজুৱেলাইজেশ্যনটো যেতিয়া কৰা যায় নহয় তেতিয়াহ'লে বেছি মনত ৰাখিবলগীয়া মানে কথা নাথাকে। এই মেপখন মনত পেলালি এই টাইপছ কেইটা এইকেইটা এৰিয়াত কনচেন্ট্ৰেট হৈ আছে, বা এই ৰাভা মানুহখিনি এইটো আছে। মই এটা উদাহৰণ দিছোঁ, ৰাভা মানুহখিনি এইটো অঞ্চলত আছে, ইয়াৰ পৰা ৰাভা আসাম চাৰিটা পৰিষদৰ কথা ইয়াতে আহি যায়। এই ভিজুৱেলাইজেশ্যনটো নিজে নিজে আহিব, নিজে নিজে আহিয়ে যাব। আৰু ফ'ৰ্থ হ'ল মেমৰাইজেশ্যন। এইটোৰ কোনো আৰু বেলেগ আৰু শ্বৰ্টকাট নাই। কিছুমান বস্তু আমি মুখস্থ ৰাখিব লাগিব। মুখস্থ ৰাখিব লাগিব ইন দ্য চেন্স কি কনচেপ্ট বিল্ডিং, বেচিক্সখিনি পঢ়ি পেলাই কনচেপ্ট বিল্ডিং কৰি পেলাই ভিজুৱেলাইজেশ্যন কৰিলোঁ। তাৰপিছত কিছুমান বস্তু আমি যেনে এতিয়া সাজপাৰখিনি, আমাৰ ট্ৰাইবছখিনি বিভিন্ন সাজপাৰ আছে, পিন্ধা কাপোৰ আছে, বিভিন্ন ধৰণৰ মেটেৰিয়েলছ আছে তেওঁলোকে ইউজ কৰে, বা ৱৰ্শ্বিপিং গডটো আছে। সেইখিনি বস্তুলৈকে অলপমান নামকেইটা মেমৰাইজ কৰিবই লাগিব, তাৰ কোনো বেলেগ আৰু উপায় নাই। আৰু লাষ্টৰ হৈছে কানেক্ট উইথ দ্য কাৰেণ্ট ইভেণ্টছ। মানে যেনেকে যোৱা বছৰ আহিছিলে 3জন জ্ঞানপীঠ এৱাৰ্ডীৰ নাম আহিছিল, নীলমণি ফুকন, বীৰেন্দ্ৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামী, কাৰণ সেইটো নিউজত আছিলে। ঠিক তেনেকে সত্ৰ ইছ্যুটো যোৱাবাৰ এটা ডাঙৰ ইছ্যু আছিলে। মই নিজেও যোৱাবাৰ GS5 ক্লাছ লওঁতে সত্ৰ ইছ্যুটোৰ বিষয়ে কৈছিলোঁ, সত্ৰ, আৰু ইনফেক্ট আমাৰ নোটছটো সত্ৰৰ বিষয়ে কোৱা হৈছে। সত্ৰ আহিল বুলি এতিয়া সত্ৰই যে আহিব এইটো নহয়, যে সত্ৰৰ বিষয়ে লিখা সেইটো সত্ৰই আহিব এনেকুৱা নহয়। আহিব পৰা সত্ৰীয়া সংস্কৃতি আহি গৈছে, যিটো GS1ত আহি গ'ল। আমি এক্সপেক্ট কৰিছিলোঁ GS5ত আহিব কিন্তু GS1ত। গতিকে যিখিনি ল'ৰা ছোৱালীয়ে সত্ৰৰ বিষয়ে পঢ়ি গৈছিলে, বা আমাৰ এটা কুৱেশ্যনছো আছিলে কুৱেশ্যন আনচাৰ ফৰ্মেটত, যে ইনফ্লুৱেঞ্চ অফ নাম্বাৰ অন আছামিজ ছ'চাইটি, এক্সেক্টলি সেইটোৱে এটা ডিপ্লিকা হয় যে ইনফ্লুৱেঞ্চ অফ সত্ৰ কালচাৰ অন আছামিজ ছ'চাইটি। সেই বস্তুটো GS1ত যোৱাবাৰ ৰিফ্লেক্ট হৈছে। আৰু লাষ্টত কি হৈছে ইণ্টাৰলিংক কৰিব লাগিব গোটেইখিনি, মানে কিউৰিয়চিটি থাকিব লাগিব। কিউৰিয়চিটিটো মানে এইখন পেপাৰৰ মেইন এটা এচেঞ্চ। আৰু যেনেকে মই এটা সৰু এক্সাম্পল দিওঁ, এইবাৰ আহিছে আমাৰ সাপোজ আমাৰ, মই এটা সৰু এক্সাম্পল দিছোঁ, এইবাৰ আহিছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ মানুহজনৰ নাম আহিছে, চবেই চাগে জানে। কোনে এইটো আনচাৰ ভালকে কৰিব পাৰিছে? মানে এইবাৰ অসমৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ কাৰণে প্ৰথম কোনজন অসমীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিলে, এনেকুৱা এটা কুৱেশ্যন আহিছিলে চাগে প্ৰিলিমছত। হয় ছাৰ, সেইটো কুৱেশ্যন মই কৰিছিলোঁ আৰু এটেম্প্ট কাৰেক্টটো হৈছিলে। হয় ছাৰ, ময়ো কৰিছিলোঁ, কাৰেক্ট হৈছে ছাৰ। নামটো কি আছিলে তেখেতৰ? নগেন্দ্ৰনাথ দাস। এতিয়া নগেন্দ্ৰনাথ দাস। কথাটো হ'ল নগেন্দ্ৰনাথ দাস আছিলে আমাৰ গুৱাহাটীৰ ভৰলুমুখৰ মানুহ। ঠিক আছে, কুৱেশ্যনছটো এইখিনিতে শেষ হৈ নাযায়। তেখেতৰ পিছৰ পুৰুষবিলাকে এটা ডাঙৰ কেলেংকাৰী এটা বহুত পিছলৈ হৈছিলে, হিন্দুজা ব্ৰাদাৰ্ছ কেলেংকাৰী বুলি পেপাৰ, হিন্দুজা পেপাৰ্ছৰ কেলেংকাৰী। তো সেই পেপাৰ কেলেংকাৰীত তেওঁ নিজৰ ল'ৰা বা সেই মানে উত্তৰ পুৰুষবিলাক জড়িত আছিলে। প্লাছ তেওঁ যিটো এৰিয়াত আছিলে ভৰলুমুখত, সেই ভৰলুমুখটো আগতে আছিলে বৰফুকনৰ পুথি, মানে আমাৰ যে বৰফুকন আছিলে গুৱাহাটীখন চাবলৈ, সেই বৰফুকনৰ পুথিটো আছিলে সেই এৰিয়াটো। যদি মানে কাৰোবাৰ কিউৰিয়চিটি থাকে যে নগেন্দ্ৰ দাস থাকে ক'তনো, তেওঁ ঠিক আছে আমি জানিলো অসমৰ হয়, অসমৰ ক'ত থাকে? গুৱাহাটীত থাকে। আচ্ছা গুৱাহাটীত ক'ত আছিলে? ভৰলুমুখত আছিলে। তো বৰফুকনৰ পুথিটোৰ কথা অট'মেটিক আহি যাব। বৰফুকনৰ ওপৰত লিখোতে আপোনালোকে সেই বস্তুটো যাতে সোমাই দিব পাৰিব নেক্সট টাইম। তো ইণ্টাৰলিংকিংখিনি লাগে আপোনালোকক। ঠিক আছে, মেক আনচাৰ ৰাইটিং। আনচাৰ ৰাইটিংটো এটাই ফৰ্মুলা, থিংক ডিফাৰেণ্ট, ৰাইট ডিফাৰেণ্ট। চাওক, যিখিনি এভেইলেবল মেটেৰিয়েল আছে চবেই পঢ়িব, চবেই লিখিব, কিন্তু এই নিজৰ আনচাৰটো লিখোতে সদায় ডিফাৰেণ্টলি লিখিবলৈ চেষ্টা কৰিব লাগে। মানে আউট অফ কনটেক্সট বস্তু নহয়, কিন্তু কিছুমান বস্তু সোমোৱাই দিব পাৰি। যেনেকৈ ধৰক আপোনালোকৰ এটা কুৱেশ্যন মই নিজে এজিউম কৰোঁ যে আহিবও হয়তো পাৰে, সেইটো আহিব পাৰে নীলাচল কামাখ্যাৰ ওপৰত, কামাখ্যা দেৱীৰ ওপৰত লিখিব পাৰে, বোলে অকণমান লিখা আহিব পাৰে, বা অম্বুবাচী মেলাৰ ওপৰত লিখিবলৈ আহিব পাৰে। অম্বুবাচী মেলা বুলি কোৱাৰ লগে লগে কামাখ্যা টেম্পলৰ কথা আহি যায়। কামাখ্যা টেম্পল বুলি অহাৰ লগে লগে চবেই যদি 10টা বাক্য লিখিব দিয়ে, তাৰে প্ৰথম বা ছেকেণ্ড বাক্যটো এইটোৱে হয় যে মাদাৰ গডেছ কামাখ্যা বুলি এখন কিতাপ বাণীকান্ত কাকতি লিখি গৈছে। কিন্তু চবেই জানে, এইটো মানে ইজিলি এভেইলেবল নোটছ, চবেই জানে। কিন্তু নীলাচল কামাখ্যা আৰু হেল্ল'
Yes, Yes, sir. sir. Yes, sir. নীলাচল কামাখ্যা আৰু নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ এনেকুৱা এখন কিতাপ আছে যিখন কিতাপ লিখিছে ৰিচেণ্টলি মানে ধৰক 2-3 বছৰ আগতে এখন লিখা কিতাপ যিখন ডক্টৰ প্ৰণৱজ্যোতি ডেকা লিখিছে তেখেতৰ দেউতাক হৈছে হলিৰাম ডেকা আমাৰ প্ৰথম অসমীয়া জাষ্টিছ আৰু ঠিক তেনেকৈ তেখেতৰ এখন নভেল মানে কালেকশ্যন অফ ষ্টৰিজ সেইখনে ৰিচেণ্টলি যোৱা বছৰ এৱাৰ্ড পাইছে প্ৰণৱজ্যোতি ডেকাৰ অসম প্ৰকাশন পৰিষদৰ বঁটা পাইছে গতিকে এই বস্তুখিনি যদি আপোনালোকে জানে যে ঠিক আছে বাণীকান্ত কাকতিৰ কিতাপখনৰ বিষয়ে চবেই জানে যদি আপোনালোকে এইটো বস্তু জানিলে যে নীলাচল কামাখ্যা ইতিহাস আৰু তাৰ তন্ত্ৰৰ ওপৰত এই কিতাপখন এইখন এখন খুব ভাল কিতাপ সমাদৰ পাইছে ষ্টেট গভৰ্ণমেণ্টৰ অসম প্ৰকাশন পৰিষদ মানে ষ্টেট গভৰ্ণমেণ্ট তাৰ এটা এৱাৰ্ড পাইছে সেই এৱাৰ্ডটো যদি পোৱা ইয়াতে দেখুওৱা হয় এই বস্তুখিনি যদি তাত সোমোৱাই দিব পাৰোঁ আনচাৰটো তেতিয়াহ'লে এটা বিউটিফুল আনচাৰ মানে আমাৰ কাৰণে হৈ উঠে মানে সেই বস্তুটো বেলেগে নিলিখিব আপুনি লিখিলে আপুনি লিখাৰ লগে লগে কি হ'ল মানে যেতিয়া যোনে চাব ঠিক আছে এওঁ অলপ বেলেগতকৈ বেলেগ পঢ়িছে চবেই বাণীকান্ত কাকতি পঢ়িছে এওঁৰ বাহিৰে ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰৰ কিতাপো পঢ়িছে তো এই ধৰণে আনচাৰবিলাক খুব ডিফাৰেণ্টলি নিজৰ মতে সজাই পৰা লিখিব পাৰি আনচাৰ লিখাৰ কোনো নিজৰ এটা আনচাৰ লিখাৰ কোনো এটা মানে নাই মানে লাইন নাই যে এইটো আনচাৰ লিখিলে আপুনি চবতকৈ বেছি হায়েষ্ট মাৰ্ক পাব কিন্তু আনচাৰটো যিমান পাৰি নিজৰ ফালৰ পৰা ইনপুট দিব লাগে যে আপুনি পঢ়িছে সেই পঢ়া বস্তুটো আনচাৰটোত ৰিফ্লেক্ট হ'ব লাগে ঠিক আছে এইখিনি কৈ মই হেল্ল' স্যাৰ কওক প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ৰিপিট হয় নেকি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ ৰিপিট হয় মানে GS5তো যিখন আছে সেইটোতো প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ অকণমানটো 2-এটা থাকিব কুৱেশ্যনছ কিন্তু গোটেইখিনিটো একে ৰিপিটিশ্যন নহ'ব কাৰণ এইবাৰ পেপাৰখনৰ মানে যিটো এৰিয়া আছে সেইটো বহুত ডাঙৰ হৈ গৈছে আগতে অকণমান আছিলে এইখিনি পঢ়িলেই হৈ গৈছিলে এতিয়া এনেকুৱা নহয় এতিয়া বহুত ডাঙৰকৈ পঢ়িব লাগিব বহুত ভেৰাইটিজ অফ নেচাৰ্ছ এণ্ড ভেৰাইটিজ অফ চ'ৰ্চেছৰ পৰা আহিব পাৰে স্যাৰ আপুনি যিমান কেইখন কিতাপৰ নাম ক'লে এতিয়াতো চাগে ইমান পঢ়াটো সম্ভৱ নহ'ব চাগে আৰু এনেকে জাষ্ট স্পেচিয়েল কেইটামান নাম লৈ পিনি যোনবোৰ নিউজত আহে যেনেকে লাষ্ট টাইম আপুনি কৈছিলে কালীচৰণ ব্ৰহ্মৰ নাম আহিছিলে বা মামণি কৈছোম বাইদেউৰ বিষয়ে আহিছিলে এনেকে কিছুমান চিলেক্টিভ টপিক লৈ পিনি লিখাটো বেছি ভাল হ'ব মানে মই আপোনাৰ কুৱেশ্যনটো বুজা নাই চিলেক্টিভ টপিক লৈ লিখাটো মানে যেনেকে লাষ্ট টাইম কালীচৰণ ব্ৰহ্ম ছাৰৰ বিষয়ে আৰু মামণি ৰয়ছম বাইদেউৰ বিষয়ে লিখিব আহিছিলে এইবাৰ এনেকে যদি আহে স্যাৰ তেনেহ'লে ক'ৰ পৰা এনে চোৱাটো বেছি ভাল হ'ব নাই কোনোবা এটা পইণ্টত আপুনি চিলেক্টিভ হ'বই লাগিব আপুনি ধৰক এতিয়া ভেৰাইটিজ অফ পাৰ্চনেলিটিজ আছে আমাৰ অসমত গোটেই অসমখনত তাৰ মাজত আপুনি কেইটামানটো মানে লাষ্টত চিলেক্টিভ হ'বই লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত এই গোটেইখিনি বস্তু ইণ্টাৰলিংক যেনেকৈ মই ক'লো যোৱাবাৰ আহিছে মামণি ৰয়ছম গোস্বামীৰ ওপৰত বা নীলমণি ফুকনৰ ওপৰত গোটেইখিনি জ্ঞানপীঠ এৱাৰ্ড দিয়ে অসমৰ পৰা 3জনে আছে এতিয়ালৈকে ঠিক সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক লগাই পেলাই সেই কুৱেশ্যনটো আহিছে স্যাৰ এইবোৰ মানে টপিক ৱাইজ এইবোৰ নোটছত প্ৰভাইড হ'ব নে বুকছ এনেকৈ বুকছৰ পৰাই চাব লাগিব বিকজ ইমান কেইখন বুকছ মানে এতিয়া 2 মাহত মানে কেনেকৈ কমপ্লিট কৰিম সেইটো ডাউট আছে চাওক এতিয়া কিতাপ পঢ়িব পাৰিলে চবতকৈ ভাল এতিয়া মোৰ সেইসকল ষ্টুডেণ্টলৈ মানে এইটো আবেদন যিসকলে ধৰক নিজাকে পঢ়িম বুলি ভাবিছে তেওঁলোকে যিমান পাৰি ভেৰাইটি চ'ৰ্চৰ পৰা পঢ়িব লাগে আৰু আদাৰৱাইজটো মোৰ নিজৰ এটা কম্পাইলেশ্যন থাকিব সেই কম্পাইলেশ্যনটো মই শ্বেয়াৰ কৰিম মোৰ ষ্টুডেণ্টখিনিৰ কাৰণে Sir, last year, actually, মই কিছুমান notes বনাইছিলো just specifically to cater the needs of Assam. So, এই কেইখন মানে it was hardly 20-25 topics and তাৰ পৰাই চব ঘূৰি আৰু this one prepared. So, সেইটো portionটো sir ঠিকেই আছিলে just I find problem in making notes or studying the literature portion because মানে আমাৰ ইমান কেইখন মানে হেৰি আছে we have so big personalities মানে ইমান কেইজন আছে so like which one to go ahead with মানে এইটো বস্তু প্ৰিলিমছতো প্ৰবলেম থাকে মনত ৰাখিবলৈ even now in the times of mains মানে এই লিটাৰেচাৰ পোৰ্শনটো প্ৰিপেয়াৰ কৰিবলৈ সবতকে টাফ হৈ যায় মোৰ কাৰণে একচুয়ালি নাই এইটো বাৰু এটা নৰ্মেল ষ্টুডেণ্টৰ কাৰণেও মানে ডিফিকাল্ট হয় ইনফেক্ট যিবিলাকে MA আছামিজত কৰে বা MA বাংলাত কৰে তেওঁলোকৰ কাৰণে লিটাৰেচাৰ পোৰ্শনটো তেওঁলোকৰ কাৰণেই বহুত ডাঙৰ এৰিয়া actually sir তো সেইটো স্কুইজ কৰা যাব সেইটো স্কুইজ কৰি পেলাই যিমানখিনি কৰা যায় আৰু গোটেইখিনি যে লিটাৰেৰী পাৰ্চনেলিটিৰ ওপৰতে আহিব এনেকুৱা টাইপৰ কথা নহয় কাৰণ যাবৰ মই আহিছে তেওঁলোকে লিটাৰেৰী ফিগাৰ নহয় ইনফেক্ট ই ছ'চিঅ' কালচাৰেল ৰিফৰ্মাৰ হৈ থাকে
তো তেনেকুৱাকে পঢ়িব লাগিব নিজৰ মতে আৰু কিছু অলপ ৰিস্ক লৈ পঢ়িব লাগিব নেক্সট স্যাৰ টোটেল ক্লাছ কেইটামান ল'ব মানে গোটেই সিলেবাসটো কভাৰ কৰিবলৈ টোটেল ক্লাছ বুলি কথা নহয় আমি গোটেইখিনি যেতিয়া মেইনছৰ এক্সাম ষ্টাৰ্ট হোৱাৰ বহু আগতে যাতে আপোনালোকে ৰিভাইজ কৰিব পাৰে তেনেকেই কমপ্লিট হৈ যাব আৰু গোটেই আইডিয়াখিনি ল'বৰ কাৰণে আপুনি জ্যোতিৰ্ময় বৰ্মনক এবাৰ কথাটো পাতি ল'ব ওকে থ্যাংক ইউ স্যার ৱেলকাম স্যাৰ লাষ্ট টাইম মেইনছত কিছুমান কুৱেশ্যন আহিছিলে মানে যেনেকা ফৰ এক্সাম্পল এটা স্বামী বিবেকানন্দ স্কিম এটা আছিলে সেল্ফ হেল্প গ্ৰুপৰ তো সিহঁতৰ যদি মানে এক্সামৰ পিছত গৈ মেলি ৱেবছাইটত চাইছো স্যাৰ 15 মাৰ্কছৰ কন্টেন্টে নাই মানে সেই বৰ বেলেগ ধৰণৰ কুৱেশ্যন আহি এইটো মানে কেনেকা টেকল কৰিব লাগিব সেই কুৱেশ্যনছ চাওক এতিয়া মই আপোনাক ক'লো না ভেৰাইটিজ অফ চ'ৰ্চেছ আছে আপুনি ধৰক এতিয়া আপুনি চ'ৰ্চ কি চাইছিলে ইণ্টাৰনেট চাইছিলে চাগে এই ডাইৰেক্ট স্কিমটোৱে চাইছিলো গভৰ্ণমেণ্টৰ ৱেবছাইটত গভৰ্ণমেণ্টে তাকেইতো মানে আপুনি যি চাইছিলে গোটেই কম্পিউটাৰত চাইছে বা ইণ্টাৰনেটত চাইছে নহয় জানো হয় তাৰ মানে যেতিয়া ইমপ্লিমেণ্টিং পৰ্চনটো আহে ইমপ্লিমেণ্টেশ্যন পৰ্চনটো সেইটোৰ কাৰণে গভৰ্ণমেণ্টৰ বহুত কেইখন সৰু সৰু নটিফিকেশ্যনছ থাকে পিৰিয়ডিকেলছ থাকে যিবিলাক মানে পঢ়িব পাৰি পিৰিয়ডিকেলছ বা মই এখন নাম কৈ দিওঁ ৰাইজৰ বাতৰি বুলি এখন পেপাৰ এখন আছে তাত যদি আপুনি চাই তাত এটা স্কিমৰ ওপৰত ডেটাৰ মানে লগাতকৈ বেছি আপোনাৰ ইনফৰমেশ্যন থাকে আপোনালোকে সেইবিলাক পঢ়িব পাৰে মই সেইকাৰণে কৈছোঁ পেপাৰ পঢ়াটো খুব ইম্পৰ্টেণ্ট অকল ইণ্টাৰনেটতে মানে গোটেই কাফি নহয় স্যাৰ বুক সোর্স আপুনি আৰু এবাৰ ৰিপিট কৰিব পাৰিব নেকি কি আছিলে বুক সোর্স মানে চাওক আপোনাক যদি আপুনি কালচাৰ পঢ়িব বিচাৰিছে ৰিচেণ্টলি ঢুকাইছে এজন খুব ডাঙৰ লেখক নবীন চন্দ্ৰ শৰ্মা আৰু পুতলি কায়স্থ লিটাৰেচাৰৰ কাৰণে আপুনি সত্যেন্দ্ৰনাথ শৰ্মা পঢ়িব স্যাৰ আৰু এবাৰ ৰিপিট কৰি দিব নামটো মই লিখিলো আচ্ছা কালচাৰৰ কাৰণে আছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা আচ্ছা তেখেত অৰিজিনেলি দৰঙৰ হয় তাৰপিছত ইয়াতে গুৱাহাটীত চেটেল হৈছে তেখেত ৰিচেণ্টলি ঢুকাইছে পুতলি কায়স্থ বুলি এজনী বাইদেউ আছে পুতলি কায়স্থৰ কিতাপ আপোনালোকে পঢ়িব পাৰে ওকে স্যাৰ কালচাৰৰ কাৰণে লিটাৰেচাৰৰ কাৰণে সত্যেন্দ্ৰনাথ শৰ্মা আছে আৰু সত্যেন্দ্ৰনাথ শৰ্মা সত্যেন্দ্ৰনাথ শৰ্মা ডক্টৰ সত্যেন্দ্ৰনাথ আচ্ছা শৰ্মা ওকে থ্যাংক ইউ হিষ্ট্ৰীৰ কাৰণেতো কিতাপ এভেইলেবল আছে মাৰ্কেটত যিখন আপোনাক বেষ্ট চুট কৰে আপুনি সেইখন পঢ়িব ওকে জিঅ'গ্ৰাফিৰ কাৰণে অৱনী কুমাৰ ভাগৱতী যোগেন্দ্ৰনাথ শৰ্মা এই দুজন কিতাপ পঢ়িব পাৰে হয় ইকনমিৰ কাৰণে আপোনাৰ প্ৰফেচৰ দিলীপ কুমাৰ বৰুৱা ছাৰৰ কিতাপ আছিলে পুৰণি কিতাপ তো মই ডাউট সেইবিলাক কিতাপ এতিয়া মাৰ্কেটত এভেইলেবল হয়নে নহয় ইনফেক্ট মোৰ তাত থকাখনো জেৰক্স কপিয়ে হয় আৰু পলিটিৰ কাৰণে আপোনালোকে চিলেবাছখনে ভালকে পঢ়িব পলিটিৰ বস্তুখিনি পোৱা যায় জেনেৰেলি আৰু পাৰিলে অসমৰ ৰাজনৈতিক ইতিহাসখিনি জানিবলৈ বহুত ধৰণৰ কিতাপ মাৰ্কেটত এভেইলেবল আছে সেইখিনি আপোনালোকে আনি পঢ়িব লাগিব ঠিক আছে হ'ব এইখিনি কিতাপ আপোনালোকে পঢ়িব লাগিব মানে কিতাপ পঢ়াটো ইম্পৰ্টেণ্ট আৰু ঠিক আছে নেক্সট কুৱেশ্যনছ স্যাৰ আৰু এটা কুৱেশ্যন আছিলে কওক Sir, any answer regarding Assam, sir, structuring accordingly culture karne belag ke hobo ba economy karne belag ke hobo economy ba literature ba history sir to ami okman UPSC pattern not koribo lagibo na points bilag sir okman lines bur besi hobo lagibo per point 3 lines or enko ke pari niki মোৰ মতে পইণ্টছে বেছি হ'ব লাগে আপুনি যিমান বস্তু মানে আপুনি ইনফৰমেশ্যনৰ কথাটো কৈছেতো মানে ইনফৰমেশ্যন বেছিকে পঠাম নেকি তো ইনফৰমেশ্যন যিমানখিনি দিব পাৰি সিমানখিনি বেছি ভাল ওকে থ্যাংক ইউ স্যার ঠিক আছে তেতিয়াহ'লে মই আপোনালোকক শুভেচ্ছা জনাই ইয়াতেই আজিৰ GS5ৰ এই মাষ্টাৰ ক্লাছটো শেষ কৰিছোঁ বাৰু মই ৰিজনলৈ বহাই দিছোঁ ধন্যবাদ ছাৰ আপুনি ব্যস্ততাৰ মাজত আমাক এইখন সময় দিলে তাৰ বাবে আমি আপোনাক সকলোৱে ধন্যবাদ জনাইছো আশা কৰোঁ আপুনি আজি যিখিনি কথা ক'লে GS5 পেপাৰখনত আমাৰ সকলোৰে বাবে বহুত বেছি উপকাৰ কৰিব শেষত আকৌ এবাৰ আপোনাক ধন্যবাদ জনাই আজি এই ছেশ্যনটো সামৰণি মাৰিছো